Hi, this is Vishnu Baglari. Welcome back to my channel E-Learning with Vishnu. Today in this video, I am going to tell you complete details of the advertisement of Forester, Forest Guard and other vacancies. স্বাগতম জানিছো সকলোকে মোৰ ইউটিউব চেনেল E-Learning with Vishnu লৈ আজিৰ এই ভিডিঅ'টোত লৈ আহিছো এটা ভাল খবৰৰ সৈতে বন বিভাগৰ 1081টা পদৰ বাবে বৰ্তমান আবেদন চলি আছে যিসকল ইন্টাৰেষ্টেড প্ৰাৰ্থী বা ক্যান্ডিডেটছ সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব তো আজিৰ এই ভিডিঅ'টোত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড লগতে বয়স কিমান থাকিব লাগিব ফৰেষ্ট গাৰ্ড এণ্ড আদাৰ ভেকেঞ্চিছৰ বাবে তেন্তে যদি ভাল লাগে ভিডিঅ'টো তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইকছ কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তেন্তে আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ তো প্ৰথমতে আছে Office of the Chairman State Level Police Recruitment Board Assam Rihabari Guwahati 781008 তো ইস্যু হৈছিলে নোটিফিকেশনটো 24/5/2020 তো আমাৰ এডভাৰটাইজমেন্টটো ইস্যু হৈছিলে 24/5/2020 তো recruitment for 144 post of forester grade 1 तो grade 1 और करने तो फॉरेस्टर रिक्रूटमेंट फॉर 144 पोस्ट ऑफ फॉरेस्टर 1 फॉरेस्टर 1 और करने ऐसे 144 पोस्ट और 11 पोस्ट ऑफ स्टेनोग्राफर तो स्टेनोग्राफर करने ऐसे 11टा और 144 पोस्ट আছে फॉरेस्टर ग्रेड 1 और करने तो ग्रेड 3 करने ऐसे 812 पोस्ट सबसे बेसी আছে এটো 812 812টা পোস্ট আছে ফরেস্ট গার্ডৰ কাৰণে গ্ৰেড 3 তো ফরেস্ট গার্ড 35 পোস্ট অফ সার্ভেয়র এন্ড 28 পোস্ট অফ মাউথ তো মাউথৰ কাৰণে 28 পোস্ট আৰু 35 পোস্ট অফ সার্ভেয়র কাৰণে আছে 35 পোস্ট আৰু 1 পোস্ট অফ কার্পেন্টার তো এটা পোস্ট আছে এটো আছে কার্পেন্টাৰৰ और 50 पोस्ट ऑफ ड्राइवर एंड अंडर फॉरेस्ट डिपार्टमेंट और 50 पोस्ट ड्राइवर और अंडर फॉरेस्ट डिपार्टमेंट और एक्स सर्विसमैन मिला कर আছে 50টা पोस्ट रिजर्वेशन तो 144 पोस्ट আছে ग्रेड 1 और কাৰণে तो 11টা पोस्ट আছে স্টেনোগ্ৰাফাৰৰ কাৰণে এটো গ্রেড 3 পৰে আৰু 812টা আছে ফৰেষ্ট গাৰ্ডৰ কাৰণে আৰু 35 পোষ্ট আছে সার্ভেয়ৰ কাৰণে আর 28 পোস্ট আছে মাউথৰ কাৰণে আৰু এটা পোস্ট আছে কার্পেন্টাৰৰ কাৰণে তো ডিপার্টমেন্ট অফ আসাম অ্যাপ্লিকেশন আর ইনভাইটেড ফ্রম এলিজিবল ক্যান্ডিডেটস ফর ফিলিং আপ দ্য ফলোইং পোস্ট অফ ফরেস্ট ডিপার্টমেন্ট আসাম অ্যাপ্লিকেশন মাস্ট বি সাবমিটেড অনলাইন থ্রু SLPBB অনলাইনত হ'ব এপ্লাইটো অনলাইনত পঠাব দিছে কমপ্লিট ডিটেইলছটো আৰু ওয়েবসাইটটো হ'ল আপোনাৰ www.sl এটো হ'ব www.slprassam.in তো এটো হল আমাৰ এড্ৰেছ ওয়েবসাইট হয় আমি ইয়াতে আমি ক্ৰমত হক বা অন্য সাইটত গৈ হিনি খুলিলে এটো খুল খাব সাইটটো আপোনালোকে চাব লাগিব তো only online application will be received with effect from 25/5/2020 and তো অনলাইন ডেটটো দি দিছে কিমান তাৰিখৰ পৰা এপ্লাই তো এপ্লাই আছিল 25/5/2020 আৰু লাষ্ট ডেট অফ ৰিকভাৰিং তো 25/6/2020 লৈকে চলিব মানে এক মাহ ৰিসিভ কৰিব এপ্লিকেশন তো ইয়াৰ পিছত আছে the post wise vacancies with pay scale grade pay admissible under rules are given তো পোস্টত কিমান টকা পাব ফরেস্টার 1 আর যে এটো গ্রাজুয়েট হ'ব লাগিব তো ইয়াৰ ভ্যাকেন্সি আছিল 144 আৰু ইয়াৰ যেটো স্যালাৰি হ'ব পে স্কেল 14000 ৰ পৰা আৰম্ভ হ'ব 60500 প্লাস গ্ৰেড পে পাব 6400 গ্ৰেড পে আৰু 14000 ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 60500 টকালৈ বৃদ্ধি হ'ব তো স্টেনোগ্ৰাফাৰ 2 নম্বৰ পোষ্টটো আছিল আমাৰ স্টেনোগ্ৰাফাৰ এটো গ্ৰেড 3 পৰে পোষ্ট আছে 11টা আৰু স্যালাৰিটো ঠিক ইয়াৰ সমানে হয় ফৰেস্টাৰ গ্ৰেড 1 ৰ সমান তো 14000 ৰ পৰা ষ্টাৰ্টিং হ'ব
আৰু 60,500 লাষ্ট চেলেৰি আৰু গ্ৰেড পে আছে এইটো বেছি আছে ফৰেষ্টাৰ গ্ৰেড পে আছে 8,700 গ্ৰেড পে তাৰ পিছত আছে ফৰেষ্টাৰ তো ফৰেষ্টাৰত আছে আমাৰ ফৰেষ্ট গাৰ্ডত আছে 812 পোষ্ট সবচে বেছি পোষ্ট যেটোত আছে 812 পোষ্ট আৰু চেলেৰি হ'ব আপোনাৰ 14,000 পৰা 60,500 লৈকে আৰু গ্ৰেড পে থাকিব 5,600 তো ঠিক তেনেদৰে তাৰ পিছত সাৰ্ভেয়াৰ আছে সাৰ্ভেয়াৰৰ 35 পোষ্ট চেলেৰি 14,000 পৰা 60,500 আৰু গ্ৰেড পে 6,200 ঠিক তেনে মাউথতো আছে 28টা পোষ্ট 14,000 পৰা স্টাৰ্টিং চেলেৰি আৰু 60,500 হ'ব লাষ্ট চেলেৰি আৰু 6 গ্ৰেড পে থাকিব 5,000 কাৰ্পেণ্টাৰৰ এটা পোষ্ট আছে তাৰো চেলেৰি ঠিক তেনেকৈ 14,000 পৰা 60,500 আৰু গ্ৰেড পে থাকিব 5,000 তো ড্ৰাইভাৰ আছে 50 পোষ্ট তো তাৰো চেলেৰি ঠিক তেনেকৈ 14,000 পৰা 60,500 আৰু গ্ৰেড পে 5,020 তো আদাৰ এলায়েন্সেছ আৰ এডমিজিবল আণ্ডাৰ দ্য ৰুলছ উইল বি এডিশ্যনেল তো আমাৰ 2 নম্বৰ নোটিছটো আমি পঢ়ি চাওঁ ইয়াত কিমান কেনেকুৱা পোষ্ট দিয়া আছে চাওঁ এতিয়া দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফি কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে লোৱা হোৱা নাই গোটেইখিনি কমপ্লিট ফ্ৰী হ'ব আপোনালোকে ফ্ৰী অনলাইন কোনো কষ্ট দিব নালাগে অনলাইন এপ্লাই কৰোঁতে লাগিব কিন্তু কোনো ধৰণৰ ফিজ দিব নালাগিব পৰীক্ষাৰ কাৰণে তো নাম্বাৰ 2ত আছে কেটাগৰী ওয়াইজ ডিস্ট্ৰিবিউশন অফ পোষ্ট এজ পাৰ পোষ্ট বেসড রোস্টার আর এস আন্ডার আৰু রোস্টার বেসিছত মানে পোষ্টবিলাক ভগাই দিয়া হৈছে ST SC জেনেৰেল OBC ST প্লেন ST হিল এনে ধৰণৰ তো ফৰেষ্টাৰ যেটো গ্ৰেড 1 আছে তাত পোষ্ট আছিলে 144টা জেনেৰেল ইউআৰ মানে জেনেৰেল হয় তাত মেল আছে 32 আৰু ফিমেলৰ আছে 14টা ঠিক তেনেদৰে OBC আছে মেলৰ 16 তাৰপিছত ফিমেলৰ আছে 7 ঠিক তেনে SC আছে 5টা মেলৰ আৰু ফিমেলৰ আছে 2টা ST প্লেনৰ আছে মেল 20 এটো গ্ৰেড 1 অৰ ফৰেষ্টাৰ আৰু আমাৰ ফিমেল আছে 9 জন ST হিলৰ আছে 18টা মেল আৰু ফিমেল আছে 7টা আৰু EWS অৰ আছে 10টা মেল আৰু 4টা ফিমেল ঠিক তেনেদৰে ফৰেষ্ট গাৰ্ডৰ আছে পোষ্ট আছিল আমাৰ 812 মেলৰ আছে 200 জেনেৰেলৰ আছে 278 আৰু ফিমেলৰ আছে 119 ঠিক তেনে OBC আৰু MOBC আছে মেলৰ 73 আৰু ফিমেলৰ 31 ঠিক তেনেদৰে SC আছে 29 আৰু ফিমেলৰ আছে 13 ঠিক তেনেদৰে ST প্লেনৰ আছে 71 পোষ্ট আছে ST প্লেনৰ লৰাবোৰৰ কাৰণে আৰু ছোৱালীবিলাকৰ কাৰণে আছে 30 পোষ্ট তো ST হিলছৰ আছে 61 আৰু প্লেনৰ মানে হিলছৰ আছে লৰাৰ 61 আৰু ফিমেলৰ আছে 26 EWS আছে 57 আৰু ফিমেলৰ আছে 24 তো এইখিনি গুটেইখিনি দিয়া হৈছে ইয়াত দিয়া ষ্টেনোগ্ৰাফাৰৰ ঠিক তেনেকৈ ভগাই দিয়া হৈছে পোষ্টবিলাক মেল ফিমেলৰ সাৰ্ভেয়াৰৰ দিছে মাউথ আছে কাৰ্পেণ্টাৰ ড্ৰাইভাৰ তো এনেদৰে আমি চাব পাৰোঁ তাৰ পিছত আছে আমাৰ এলিজিবল ক্ৰাইটেৰিয়া তো এলিজিবল ক্ৰাইটেৰিয়া বিলাক আমাৰ এতিয়া আমি চাম তো 3 নম্বৰ দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ফৰেষ্টাৰ 1 ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ফৰেষ্ট গাৰ্ড সাৰ্ভেয়াৰ মাউথ কাৰ্পেণ্টাৰ এণ্ড ড্ৰাইভাৰ তো এইসকলৰ কাৰণে কেনে ধৰণৰ কোৱালিফিকেশ্যন লাগিব ইয়াতে দিয়া আছে The candidate must satisfy the following criteria. তো nationality লাগিব nationality তো থাকিব লাগিব ইণ্ডিয়ান হ'ব লাগিব candidate must be Indian citizen ordinarily residents of Assam আৰু অসমত বসবাস কৰা হ'ব লাগিব Number 2 he she must have registered in any employment exchange of Assam আৰু employment exchange ত তেওঁৰ নাম ৰেজিষ্টাৰ কৰা হ'ব লাগিব আৰু যিসকলে এতিয়ালৈকে কৰা নাই কৰি ল'ব renew expiry date চাই ল'ব তাৰ পিছত আছে নাম্বাৰ বি S4 ফৰেষ্টাৰ 1 এণ্ড ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3
তো ইহঁতৰ কাৰণে কেণ্ডিডেট শুড নট বি মোৰ দেন 38 ইয়াৰ্ছ লেছ দেন 21 ইয়াৰ্ছ এজ তো 21 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 38 ইয়াৰ্ছৰ বেছি হ'ব নোৱাৰিব এজ ফৰ ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্টাৰ গ্ৰেড 3 তো 1 জানুৱাৰী 2020 পৰা কেণ্ডিডেট মাষ্ট বি ব্ৰন অন বিফৰ 1/1/1919 জন্ম হ'ব লাগিব 1/1/1999 এণ্ড আফটাৰ 1/1/1982 নাম্বাৰ চি এজ ফৰ ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাউথ কাৰ্পেণ্টাৰ এণ্ড ড্ৰাইভাৰ তো ইহঁতৰ হ'ব লাগিব ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাউথ আৰু কাৰ্পেণ্টাৰৰ should be more than 38 years and less than 18 years of age 38 বছৰৰ 38 বছৰতকৈ বেছি হ'ব নোৱাৰিব আৰু 18 বছৰতকৈ কম হ'ব নোৱাৰিব 1 জানুৱাৰী 2020 লৈকে দিয়া হৈছে লাষ্ট তাৰপাছত দিয়া হৈছে ৰিলেক্সেশ্যন দিয়া থাকিব আপাৰ এজ লিমিট ৰিলেক্সেবল এজ আণ্ডাৰ তো ৰিলেক্সেশ্যন দিয়া হৈছে 5 ইয়াৰ্ছ কেছ অফ কেণ্ডিডেট বিলংছ টু SC ST হিল ST প্লেন তো SC ST আৰু ST হিলছ আৰু প্লেনৰ কাৰণে 5 ইয়াৰ ৰিলেক্সেশ্যন আছে যিসকলৰ বয়স পাৰ হৈ গৈছে তো তেওঁলোকে 5 ইয়াৰ্ছ বেছি হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব নাম্বাৰ 3 3 ইয়াৰ্ছ কেছ অফ কেণ্ডিডেট বিলং টু OBC MOBC আৰু MOBC সকলে 3 বছৰ বেছি হ'লেও তেওঁলোকে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব ইয়াৰ পিছত আছে ফাৰ্ডাৰ ফৰ দ্য কেণ্ডিডেট হু হেড এপ্লাইড ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড অৰ কাৰ্পেণ্টাৰ অৰ বট এইটো এটা ইম্পৰ্টেণ্ট হয় তো যিসকলে 2016 চনত এই ফৰেষ্ট গাৰ্ডৰ পোষ্টৰ এপ্লাই কৰিছিলে তেওঁলোকে আকৌ এপ্লাই কৰিব নালাগে তেনেকৈ লিখা আছে ফাৰ্ডাৰ ফৰ দ্য কেণ্ডিডেটছ হু হেড এপ্লাইড for the post of forest guard or carpenter or both as a part earlier advertisement made by Jonas Soyok and date 22/12/2016 so 22/12/2016 and do not intended to apply for other post as per the present advertisement terms and conditions for eligibility will be governed as per the earlier advertisement dated 22/12/2016 made at that point of the time such candidates need not apply a phrase নতুনকৈ আকৌ এপ্লাই কৰিব নালাগে বুলি কৈছে ইয়াতে তো ইয়াৰ পিছতে তো এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি চাম এতিয়া ফৰেষ্টাৰ 1ৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব বেচেলৰ ডিগ্ৰী থাকিব লাগিব Bachelor degree in any discipline from recognized university or any examination declared equivalent by the government. তো গ্ৰেজুৱেট হ'ব লাগিব যিকোনো বেচেলৰ ডিগ্ৰী BCom হ'ব পাৰে BSc হ'ব পাৰে BA হ'ব পাৰে তাৰপিছতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 কাৰণে গ্ৰেজুৱেট সেইটোও গ্ৰেজুৱেট লাগিব এনি ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজড কলেজ ইনষ্টিটিউট affiliated to the recognized university with having national trade certificate in stenographer ITI certificate থাকিব লাগিব other institute recognized by government of Assam তাৰপিছত India with 80 WPM in English stenography থাকিব লাগিব তো থাৰ্ড নম্বৰ আছে ফৰেষ্ট গাৰ্ডৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব 10+2 or equivalent examination তাৰপিছত সাৰ্ভেয়ৰ কাৰণে SSLC হ'ব SSLC থাকিব লাগিব equivalent examination পাছ থাকিব লাগিব সাৰ্ভেয়ৰ কাৰণে আৰু মাউথৰ কাৰণে 8 পাছ হ'ব লাগিব কাৰ্পেণ্টাৰৰ কাৰণে SSLC পাছ ড্ৰাইভাৰৰ কাৰণে SSLC equivalent examination passed and must have the valid 4-wheeler driving license তো যিসকলে ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব তো তেওঁলোকৰ ড্ৰাইভিং লাইসেন্সটো মাষ্ট থাকিব লাগিব আৰু SSLC তো ক্লাছ 10 পাছ হ'ব লাগিব তাৰপিছত আছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড এটা আহি গ'ল ফিজিক্যাল ষ্টেণ্ডাৰ্ড ফৰেষ্টাৰ 1 হাইট থাকিব লাগিব মিনিমাম জেনেৰেলৰ কাৰণে 162.56 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ ঠিক STৰ কাৰণে থাকিব লাগিব ST হিলছ আৰু ST প্লেনৰ কাৰণে 153 সেন্টিমিটাৰ ৰিলেক্সেশ্যন আছে আৰু ফিমেলৰ কাৰণে 145 সেন্টিমিটাৰ
ঠিক তেনেদৰে চেষ্ট অনলি ফৰ মেন এইটো ফিমেলৰ কাৰণে নালাগে অনলি মেনৰ কাৰণে নৰ্মেল OBC জেনেৰেল MOBC SC ST প্লেন ST হিল 79 সেন্টিমিটাৰ সবেই ফুলাব লাগিব নৰ্মেলত থাকিব লাগিব আৰু এক্সপান্ডেড কৰিব লাগিব 84 সেন্টিমিটাৰ তাৰ পিছত আছে weight propagated to height and age as per medical standard forest guard height কিমান থাকিব লাগিব এটা height minimum 163 সেন্টিমিটাৰ হ'ব লাগিব জেনেৰেলৰ কাৰণে জেনেৰেল OBC MOBC SC বিলাকৰ কাৰণে 163 সেন্টিমিটাৰ আৰু ছোৱালী বিলাকৰ কাৰণে 150 সেন্টিমিটাৰ আৰু ST হিল আৰু ST প্লেনৰ কাৰণে আছে 153 সেন্টিমিটাৰ আৰু 145 সেন্টিমিটাৰ তাৰ পিছত আছে চেষ্ট অনলি ফৰ জেনেৰেল OBC এটো নৰ্মেল 79 সেন্টিমিটাৰ এণ্ড এক্সপান্ডেড 84 সেন্টিমিটাৰ তো এটো আছিলে ফিজিক্যাল হাইট আৰু চেষ্ট এটা এপ্লাই কেনে কৰিব apply the candidates having the required educational qualification for post as mentioned above may apply for the post by submitting their first preference second preference and third preference candidates will be required to upload scanned copies of the following documents তো preference দিয়া থাকিব first second আৰু third preference select কৰিব লাগিব আৰু তেওঁলোকৰ যিবিলাক ডকুমেন্টস আছে এইখিনি স্ক্যান কৰি পঠাব লাগিব তো কি লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ থাকিব লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ প্লিজ পে অ্যাটেনশন টু আপলোড গুড কোয়ালিটি ফটোগ্রাফ তো কোয়ালিটি ভালো হ'ব লাগিব poor quality হলে রিজেক্ট হৈ যাব poor quality photograph submitted will be lead to rejection of application the admit card will be printed with the uploaded photograph the photograph must be in color and must be taken in professional studio কালারফুল হ'ব লাগিব আৰু প্ৰফেশনাল ষ্টুডিওত পৰা উঠা হ'ব লাগিব photograph taken by mobile phone and other self composed portrait are not acceptable মোবাইলৰ থ্ৰুদি উঠা ফটোবিলাক acceptable নহব নাম্বাৰ 2 আছে photograph must be taken in a white background white হ'ব লাগিব নাম্বাৰ 3 photograph must have been taken after 1st January 2020 আৰু 2020 উঠা ফটো হ'ব লাগিব 1st January ইফালৰ তো নাম্বাৰ 4 face should occupy about 50% of area in the photograph and with full face view looking into camera directly the main feature of the face must not be covered by hair of the head and any cloth or any shadow forehead both eyes nose cheeks lips and chin should be clearly visible চকু কাণ নাক জিভা এইবিলাক গুটেখিনি দেখা পোৱাকে ধুনিয়া কৰি স্পষ্ট উঠিব লাগিব ইয়াৰ 4 নম্বৰ আছে if someone normally wear spectacles glare and glasses is not acceptable যি সকলে চশমা পিন্ধে তেওঁলোকৰ কাৰণে এটো acceptable নহব তেওঁলোকে চশমা খুলি উঠিব লাগিব Number 7 candidate must not wear spectacles with dark and tint glasses only clear glass are permitted clear glass হলে permitted হ'ব কিন্তু কলা চশমা বিলাক permitted নহব Number 8 ask the photo studio to provide images to JPEG format and also in standard 4.5 cm and 3.5 cm তো এটো দি দিছে সাইজ টু ইমেজ সাইজ তো পিক্সেল কিমান হ'ব লাগিব গুটেইখিনি দিয়া আছে 9 নম্বৰ মিনিমাম পিক্সেল এইকেইটা গুটেইখিনি দিয়া হৈছে কিনি চাই লব তাৰ পিছত আহি গল সিগনেচাৰ তো সিগনেচাৰটো কেনেকা হ'ব লাগিব Please put signature with a black or dark blue ink on a white paper. তো white paper ত প্ৰথমতে নিজৰ সিগনেচাৰটো ব্লু বা ব্ল্যাক পেনেৰে ধুনিয়াকৈ লিখিব লাগিব তাৰপিছত get the signature digitally photograph image scanned by professional photo studio and get the image cropped by the studio itself তো ইয়াতে গুটেইখিনি দিয়া আছে সাইজ কি লাগিব মিনিমাম ৰিজল্যুশন কিমান হ'ব লাগিব 80x300 গোটেইখিনি ইয়াত চাই ল'ব তাৰ পিছত আছে ডকুমেন্টস কি লাগিব ইম্পৰ্টেন্ট বিষয় ডকুমেন্ট এডমিট কাৰ্ড লাগিব SSLC ফৰ প্ৰুফ অফ এজ প্ৰুফৰ কাৰণে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ এডমিট কাৰ্ডটো লাগিব আৰু সাৰ্টিফিকেট লাগিব ইস্যুড বাই দা কম্পিটেন্ট অথৰিটি অফ দোজ ক্যান্ডিডেট হু হ্যাভ নট এপিয়াৰ্ড ইন SSLC আৰু যিসকলে SSLC যদি পাস কৰা নাই তো তেওঁলোকে
সাৰ্টিফিকেট থাকিব লাগিব নাম্বাৰ 3 সাৰ্টিফিকেট মাৰ্কশিট মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন তো এইটো লাগিব সাৰ্টিফিকেট লাগিব মাৰ্কশিট থাকিব লাগিব মিনিমাম এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট অফ কনচাৰ্ণ তো ডিপ্ল'মা থাকিব লাগিব ITI কাৰণে ষ্টেনোগ্ৰাফিৰ কাৰণে ITI সাৰ্টিফিকেট লাগিব ৰিকগনাইজ পলিটেকনিক অফ দ্য ষ্টেট ফৰ দ্য পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 তো এইবোৰ লাগিব গোটেইখিনি দিয়া আছে নাম্বাৰ 3 দি আছে certificate of the caste from the competent authority in the respect of candidates belong to ST plain ST hill OBC MOBC তো এনে ধৰণৰ সাৰ্টিফিকেট বিলাক কাষ্টৰ যিবিলাক আছে কাষ্ট সাৰ্টিফিকেট বিলাক থাকিব লাগিব ST plain ST hills SC OBC MOBC যদি তেওঁলোকে কাষ্ট সিলেক্ট কৰে নাম্বাৰ 4 আছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড তো 4 নম্বৰ লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডটো লাগিব যেটো ষ্টেট গভৰ্ণমেণ্টৰ ৰিক্ৰুটমেন্ট হয় তো এইটো মাষ্ট কাৰ্ড সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচন কাৰ্ড নাম্বাৰ লাগিব এক্সচেঞ্জৰ ইয়াৰ পিছত আছে EWS certificate from the competent authority benefit of reservation under EWS can be available upon production of an income and asset certificate issued by the circle officer of the revenue circle where candidate and or his family normally resides the income and asset certificate issued by any one of the authority in prescribed format as given in annexure first তো এইটো হল EWS ৰ দুখীয়া শ্ৰেণীৰ যিলা সাৰ্কল অফিচাৰৰ পৰা সাৰ্টিফিকেট আনিব লাগিব ইনকাম সাৰ্টিফিকেট তো তাৰ পিছত আছে তো সিলেকশন প্ৰসিডিউৰটো আমি এতিয়া চাম সিলেকশন প্ৰসিডিউৰ there will be 2 tests for recruitment all the post দুটা টেষ্ট হ'ব first phase test and the second phase test এই দুটা টেষ্ট হ'ব candidates whose application are found correct in all respect will be called for first phase test মানে first phase testত কল কৰিব যিবিলাকৰ ক্যান্ডিডেটৰ ডকুমেন্টছ খিনি ঠিকে আছে তো তেওঁলোকক মাতিব ফাৰ্স্ট টেষ্টৰ কাৰণে আৰু সেকেন্ড টেষ্টটো হ'ব first test conducted and conviewed depending upon the number of candidates the candidate will be have to appear for the first test at the venue mentioned আৰু venue যত মেনশন থাকে তাতে যাব লাগিব ফাৰ্স্ট টেষ্টৰ কাৰণে কল লেটাৰৰ লগত কল লেটাৰ আহিব যেটো তেটো ডাউনলোড কৰি ল'ব লাগিব তাৰ পিছত দিছে however the chairman SLP RB Assam reserved the right to change the venue of the test is necessitated and no representation etc will be entertained in this regard before entering the test in the venue for first test biometrics of each candidate will be done তো biometrics কৰিব লাগিব তাৰ পিছত আছে ইয়াতে ফাৰ্স্ট phase test to কি আছে সব the first phase test for the forester 1 forest guard will be the physical fitness তো physical fitness ৰ কাৰণে 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব ইয়াত দিয়া আছে 26 kilometers for male and 16 kilometer for females walk to be covered within 4 hours তো 4 ঘণ্টাৰ ভিতৰত 26 kilometers কমপ্লিট কৰিব লাগিব লৰাবোৰে আৰু ছোৱালীবিলাকৰ লাগিব 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত তাৰ পাছত আছে সেকেন্ড টেষ্টটো আমাৰ হ'ব second phase test the second phase test for the forester 1 forest guard will be written test তো প্ৰথমটো হ'ল ফিজিক্যাল টেষ্ট ফেজ টেষ্টত প্ৰথম ফাৰ্স্ট ফেজটো তো খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ বয়জ আৰু ছোৱালী বিলাকে 16 তাৰ পিছত এইব ৰিটেন এক্সাম তো সেকেন্ড টেষ্টত আছে ৰিটেন এক্সাম তো OBC MOBC ST plain hills and female বিলাক সব গুটেইখিনি সেকেন্ড টেষ্টত যিসকলে মানে ফাৰ্স্ট টেষ্টত যোনে পাস কৰে 26 কিলোমিটাৰ কমপ্লিট হৈ যায় আৰু লৰাবোৰে আৰু 16 কিলোমিটাৰ যদি উইদিন 4 আৱাৰ্ছৰ ভিতৰত 4 ঘণ্টাৰ ভিতৰত আহি পায় তেন্তে ফাৰ্স্ট ফেজটো তেওঁলোকে ক্লিয়াৰ কৰিব আৰু তেওঁলোকক কল লেটাৰ দি আকৌ মাতা হ'ব তাৰ পাছত তেওঁলোকে ৰিটেন টেষ্টৰ কাৰণে এলিজিবল হ'ব তাৰ পিছত আছে এতিয়া ইম্পৰ্টেন্ট বিষয়টো হ'ল মানে ৰিটেন টেষ্টত কি আহিব ফৰেষ্ট যেটো আমাৰ ফাৰ্স্ট আছিলে ফৰেষ্টাৰ 1ত
তো জেনেৰেল মেথমেটিক্স থাকিব, ইংলিছ থাকিব, ভাৰ্নাকুলাৰ গ্ৰামাৰ থাকিব, কম্প্ৰিহেনশ্যন থাকিব আৰু কম্পজিশ্যন থাকিব। মই অলৰেডি ইংলিছৰ বিভিন্ন গ্ৰামাৰ বনাই থোৱা আছে চেনেলটোত, আপোনালোকে চেক কৰি নি চাব পাৰে। তো তাৰপিছত 3 নম্বৰ আছে লজিকেল ৰিজনিং এণ্ড এপিচিউড, এইটো লাগিব। তো আছাম হিষ্ট্ৰী লাগিব, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, এইখিনি লাগিব আমাৰ গ্ৰেড 1ত। তাৰপাছত আছে নাম্বাৰ বি ষ্টেনোগ্ৰাফাৰ, নাম্বাৰ বি ষ্টেনোগ্ৰাফাৰ আছে আমাৰ ষ্টেনোগ্ৰাফাৰ এইটো। ইহঁত তো ফাৰ্ষ্ট টেষ্টটো হ'ব ঠিক ৰিটেন টেষ্ট, ফাৰ্ষ্ট ফেজ ৰিটেন টেষ্ট হ'ব, আৰু যিসকলে ৰিটেন টেষ্টটো ক্লিয়াৰ হ'ব তেওঁলোকক ডিটেইলছ মেনশ্যন এবভ এইটো মাতা হ'ব। ছেকেণ্ড ফেজটোৰ কাৰণে আছে গ্ৰেড 3 প্ৰেক্টিকেল টেষ্ট হ'ব, এইটো টাইপিং টেষ্ট হ'ব ছেকেণ্ড ফেজ টেষ্টত ষ্টেনোগ্ৰাফাৰৰ। তাৰপিছত আৰু এইফালে দিয়া আছে ডেছক্ৰিপশ্যন অফ দ্য টেষ্ট, স্পীড টেষ্ট হ'ব, শ্বৰ্ট এণ্ড স্পীড 80 ৱৰ্ডছ পাৰ মিনিট, মিনিটত 5 মিনিটত 80 ৱৰ্ড, আৰু 400 ৱৰ্ডছ ডিক্টেশ্যন, 80 ৱৰ্ডছ পাৰ মিনিট। তো টোটেল 5 মিনিটত 400 ৱৰ্ডছ আমাৰ টাইপিং কৰিব লাগিব ষ্টেনোগ্ৰাফাৰবিলাকৰ। টাইম টু বি গিভেন ইন দ্য কেণ্ডিডেট ফৰ টেষ্টিং কম্পিউটাৰ 3 মিনিটছ। তাৰপিছত আছে টাইম ফৰ ট্ৰান্সক্ৰিপশ্যন অফ দ্য ডিক্টেটেড পৰ্চন ইন কম্পিউটাৰ 20 মিনিটছ। তো এইখিনি আছিলে। ঠিক ছাৰ্ভেয়াৰবিলাকো হ'ব। ফাৰ্ষ্ট এইটো আছে আমাৰ, এইটো ফাৰ্ষ্ট ফেজ আছে পোষ্ট অফ ছাৰ্ভেয়াৰ ড্ৰাইভাৰ কাৰ্পেণ্টাৰ মাউথ। এওঁৰ ৰিটেন টেষ্ট উইল বি 2 আৱাৰ্ছ, আৰু তেওঁলোকৰ ৰিটেন টেষ্টটো 2 আৱাৰ্ছ হ'ব। দ্য টেষ্ট উইল বি 75 মাৰ্কছ এণ্ড 75 মাৰ্কছ কমপ্লিটলি OMR বেছড। তো OMR বেছডত হ'ব পৰীক্ষাটো, 75 মাৰ্কছ আৰু নেগেটিভ মাৰ্কিং থাকিব। তো দুটা ভুল হ'লে 1 নম্বৰ কাটিব। আগৰটোতো আছিলে গ্ৰেড 1তো নেগেটিভ মাৰ্কিং থাকিব। তো যদিহে দুটা ভুল হয় তেন্তে 1 মাৰ্কছ কাটা হ'ব। তো এওঁলোকৰ চিলেবাছটো আছে এলিমেণ্টাৰী এৰিথমেটিক আহিব, ভাৰ্নাকুলাৰ লেংগুৱেজ, বেছিক জেনেৰেল নলেজ আহিব 75, আৰু তো তেওঁলোকৰ ৰিটেন টেষ্টৰ মাৰ্ক 75 মাৰ্কছ। তো ছেকেণ্ড ফেজ টেষ্টটো হ'ব ছাৰ্ভেয়াৰ ড্ৰাইভাৰৰ মাউথৰ, প্ৰেক্টিকেল টেষ্ট হ'ব তেওঁলোকৰ ফিল্ডত। তাৰপিছত হ'ব MOBC ৰিজাৰ্ভবিলাক চাই ল'ব। তো ৰিজাৰ্ভ আনৰিজাৰ্ভৰবিলাকো থাকিব, ৰিলেক্সেশ্যন 5 ইয়াৰ্ছৰ। তো মেনচুৰেশ্যন 40 মাৰ্কছ, ড্ৰয়িং থাকিব। ছেকেণ্ড ফেজ টেষ্টত এইবিলাক থাকিব, মেনচুৰেশ্যন, ড্ৰয়িং 40-60 মাৰ্কছ, ডিউৰেশ্যন 1 আৱাৰ এণ্ড 2 আৱাৰ, 3 আৱাৰ্ছ টোটেল মানে। তো এনেধৰণৰ দিয়া আছে ফিজিকেল। তো ডেছক্ৰিপশ্যন বক্সত মই এইটো দি দিম, PDF-টো ডাউনলোড কৰি কমপ্লিটলি পঢ়িব পাৰিব। তো যিসকলৰ NCC ইয়াতে দিয়া আছে, যিসকলৰ NCC চাৰ্টিফিকেট আছে তেওঁলোকে এডভান্টেজ পাব। তো যিসকলৰ C চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্কছ পাব। তাৰপিছতে B থাকিলে আপোনাৰ 4 মাৰ্কছ, তেনেধৰণে দিয়া আছে। A থাকিলে 3 নম্বৰ বা 2 নম্বৰ এনেকৈ পাব। তো স্পৰ্টছৰো আছে 10 মাৰ্কছ। স্পৰ্টছৰ যিবিলাক চাৰ্টিফিকেট আছে, ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ইভেণ্টছ ৰিকগনাইজ বাই দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ইন এনি ডিচিপ্লিন এণ্ড ৰিচিভ মেডেলছ, তো এনেকৈ দিয়া আছে। তো এইখিনিও চাব পাৰে। তাৰপিছত ৰিপ্ৰেজেণ্ট ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ইভেণ্ট ৰিকগনাইজ বাই ইণ্টাৰনেশ্যনেল অলিম্পিক্সবিলাকত ভাগ লোৱাবিলাক, নেশ্যনেল লেভেলত, ষ্টেট লেভেলত, তো এনেধৰণৰ পাই যাব। আৰু দিছে পাৰ্চনছ হেভিং এক্সপিৰিয়েঞ্চ অফ ৱৰ্ক ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট, যিবিলাকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও মাৰ্কছ পাব, 10 মাৰ্কছ, 9 মাৰ্কছ, 9.5, 8.5 এনেধৰণৰ ইয়াত কণ্ডিশ্যনবিলাক দিয়া আছে, এইকেইটা পঢ়ি ল'ব গোটেইখিনি। তো ৰিটেন টেষ্টৰ গোটেই মানে প্ৰথম যিটো ফৰেষ্টাৰ 1 হয়, তো ৰিটেন এক্সামৰ মাৰ্কছ হ'ব 130, এক্সট্ৰা কাৰিকুলাৰ
তো এক্সট্ৰা কাৰিকুলাৰত আছে 30 মাৰ্কছ আৰু 100 মাৰ্কছ আছে ৰিটেন এক্সামত। তো এক্সট্ৰা 30 টোটেল হ'ব 130। ইয়াৰ পিছে ফৰেষ্ট গাৰ্ডত আছে 75 মাৰ্কছ, 30 মাৰ্কছ আছে এক্সট্ৰা। তাৰপিছত টোটেল 105 ফৰেষ্ট গাৰ্ডৰ, আৰু সবচে বেছি পোষ্ট আছে ফৰেষ্ট গাৰ্ডত 800 প্লাছ। মনত ৰাখিব 800 প্লাছ মাৰ্ক আছে, সৰি পোষ্ট আছে, আমাৰ ভেকেঞ্চি আছে ফৰেষ্ট গাৰ্ড। তো ইয়াৰ টোটেল 105 আহিব ৰিটেন আৰু এক্সট্ৰা মিলাইখিনি। ৰিটেন 75 আহিব আৰু 30 মাৰ্কছ থাকিব এক্সট্ৰা কাৰিকুলাৰ। ষ্টেনোগ্ৰাফাৰো ঠিক 180 মাৰ্কছ হ'ব। ৰিটেন টেষ্ট 100, টেষ্ট ইন ষ্টেনোগ্ৰাফাৰ 50, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ 30। ৰিটেন ছাৰ্ভেয়াৰবিলাকৰো একেই হয়। ৰিটেন টেষ্টত 75, ছেকেণ্ড ফেজ টেষ্ট হ'ব 100 আৰু এক্সট্ৰা কাৰিকুলাৰ হ'ব 30। 205 মাৰ্কছ ছাৰ্ভেয়াৰবিলাক। কাৰ্পেণ্টাৰবিলাকৰ 155 হ'ব। ৰিটেন 75, তাৰ ৰিটেন 75, ছেকেণ্ড ফেজ আহিব 50 আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ 30 মাৰ্কছ, টোটেল 155। আৰু দেয়াৰ উইল বি অনলি ওৱান মেৰিট লিষ্ট ফৰ ইচ কেডাৰ অফ দ্য পিপল কেটাগৰী ৱাইজ এণ্ড আনৰিজাৰ্ভ, SC, ST প্লেন, ST হিল, OBC, MOBC, EWS separately for male and female as per vacancies for different posts for the entire state। তো জেনেৰেল ইনষ্ট্ৰাকশ্যন আছে, এইখিনি গোটেইখিনি পঢ়ি ল'ব। দিয়ে ইণ্টাৰভিউৰ কাৰণে যাওঁতে কোনো ধৰণৰ দিয়া নহ'ব। তো এইখিনি আছিলে কমপ্লিট ডিটেইলছ। ট্ৰান্সপাৰেণ্ট এইটো চাই ল'ব গোটেইখিনি। তো থেংকছ ফৰ ৱাচিং এভৰিৱান। PDF ফাইলটো মই ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম, তো আপোনালোকে ডাউনলোড কৰি কিনি ভালদৰে পঢ়িব লাগিব। যদি এই ভিডিঅ'টো ভাল লাগে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীলৈ। থেংক ইউ।